ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম 10মান শ্ৰেণীৰ জিঅ'গ্ৰাফি ভূগোলৰ যেটো তোমালোকৰ দ্বিতীয়টো খণ্ড ভূগোলৰ প্ৰথমটো অধ্যায় হেতু হৈছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু আৰু সম্পদ। ইয়াৰে পৰা তোমালোকৰ 7 মাৰ্ক আহিব 7 মাৰ্ক আহিব তোমালোকৰ 3টা আহিব এমসিকিউ 3 মাৰ্কৰ এমসিকিউ আৰু 4 মাৰ্ক বা 2 মাৰ্কৰ কোৱেশ্চন আহিব। গতিকে আমি এইটো ভিডিঅ'ত পাঠটোত থকা প্ৰশ্নাৱলী লগতে মাজৰ ভিতৰুৱা প্ৰশ্ন আৰু এমসিকিউ আটাইবোৰ এটা ভিডিঅ'তে আমি আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। গতিকে চোৱা 1 নম্বৰ প্ৰশ্নটোত কি দিছে মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্চন। চোৱা অৰ্থনৈতিক ভূগোল কাক বোলে কি বুলি কৈছে, ইয়াতে বহুত কেইটা কুৱেশ্চন সোমাই আছে। চোৱা অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা, অৰ্থনৈতিক ভূগোলৰ বিষয়ে চমুকৈ লিখা বা অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, ইয়াৰ মূল বিষয়বস্তু কি সুধিছে আৰু অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। চোৱা ধুনীয়াকৈ মই তোমালোকক সৰুকৈ একদম ছুটিকৈ প্ৰশ্নটো এনসাৰ দি দিছোঁ। তোমালোকে প্ৰথমতে লিখি লৈ অলপ দুদিন এদিন চাই পঢ়িলে তোমালোকৰ মুখস্থ হৈ যাব, বস্তুখিনি বুজি ল'বা। চোৱা ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহৰ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে কি কয় অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। গতিকে চোৱা তাৰে পিছৰ প্ৰশ্নখিনি এনসাৰ চোৱা অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু বিভিন্ন প্ৰকাৰৰ যদিও প্ৰধানকৈ ভূপৃষ্ঠৰ বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহেই ইয়াৰ মূল বিষয়বস্তু। ধুনীয়াকৈ দিয়া আছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ ইম্পৰ্টেণ্ট। চোৱা 1 নম্বৰ হৈছে কৃষি ভূগোল, 2 নম্বৰ হৈছে ঔদ্যোগিক ভূগোল, 3 নম্বৰত সম্পদ ভূগোল আৰু 4 নম্বৰত পৰিবহণ ভূগোল, 5 নম্বৰত বজাৰ ভূগোল, 6 নম্বৰত পৰিকল্পনা ভূগোল পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু 7 নম্বৰত হৈছে পৰ্যটন ভূগোল আদি। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা ইম্পৰ্টেণ্ট কুৱেশ্চন। অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত। চোৱা এটা হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, 2 নম্বৰটোত হৈছে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি, 3 নম্বৰটোত হৈছে অৰ্থনৈতিক কাৰ্যৰ আন কি কি পৰিঘটনাৰ লগত জড়িত, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি। এই আটাইবোৰ প্ৰশ্নৰ কথা এতিয়া কৈছে। চোৱা অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত এনে সকলোবোৰ কথা আলোচনা কৰা হয়। আনহাতে কিছুমান ভূগোলবিদৰ মতে আকৌ অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি আৰু কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চলত কিয় উৎপাদনত আগবঢ়া আৰু কিছুমান কিয় আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া আদি প্ৰশ্নৰ উত্তৰ উদ্ঘাটনত সহায় কৰে। মুঠতে অৰ্থনৈতিক ভূগোলে মানুহক উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিবাহিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে। তাৰে পিছত আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা, এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি। ধুনীয়া কুৱেশ্চন। মানুহে যি বৃত্তি বা উৎপাদনক্ষম কাৰ্য কৰি জীৱন নিৰ্বাহ বা জীৱন ধাৰণ কৰে তাকে কি বোলে অৰ্থনৈতিক বৃত্তি বোলে। এইটো অৰ্থনৈতিক বৃত্তি বোলে। এনে অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ। এটা আছে প্ৰাথমিক বৃত্তিৰ বিষয়ে অলপ লিখি দিছোঁ। চোৱা যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাকৃতিক বৃত্তি বোলে, যেনে কৃষি, দৈনিক মজুৰি, মাছ ধৰা কাৰ্য, বনজ সম্পদ আদি আহৰণ, খনিজ সম্পদ আদি। তাৰপিছত দ্বিতীয় বৃত্তিটো হৈছে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰা বিভিন্ন দ্ৰব্যক প্ৰযুক্তিৰ জৰিয়তে মানুহৰ মূল্যৱান সম্পদ কৰি তোলে তাকেই দ্বিতীয়ক বৃত্তি বোলে, যেনে শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। তাৰে পিছৰ প্ৰশ্নটো চোৱা তৃতীয় বৃত্তিটো চোৱা তৃতীয় বৃত্তিটো দিছে যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক
বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাক তৃতীয় বৃত্তি বোলে। যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত কাৰ্যসমূহ। চতুৰ্থ বৃত্তিটো চোৱা, যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে কি বুলি কোৱা হয়? চতুৰ্থ বৃত্তি। যেনে চোৱা, বেংক আৰু অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়ে বস্তু চমুকৈ লিখা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু হৈছে কৃষি ভূগোল। কৃষি ভূগোলৰ এটি অন্যতম প্ৰধান শাখা। অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা হৈছে কৃষি ভূগোল। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত ইয়াতে কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন, ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰী, বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। তাৰপিছত উদ্যোগিক ভূগোল। ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, উদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ, উদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদিৰ অধ্যয়ন কৰা হয়। আকৌ সম্পদ ভূগোল। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। তাৰে পিছত আছে পৰিবহণ ভূগোল। ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণৰ পৰিবহণ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে উদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়। তাৰে পিছত চোৱা বজাৰ। ইয়াত বজাৰ ব্যৱস্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। তাৰপিছত পৰিকল্পনা আৰু উন্নয়ন ভূগোল। ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন অঞ্চল তথা উপাদান ভিত্তিত উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সম্পদ ভূগোল কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ধুনীয়াকৈ চোৱা, সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ মানুহৰ মৌলিক প্ৰয়োজনীয় খাদ্য, বাসস্থান, বস্ত্ৰ আৰু জীৱন ধাৰণৰ অন্যান্য বিভিন্ন সম্পদ মানুহৰ অত্যাৱশ্যকীয়। এই সম্পদ অবিহনে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত সম্ভৱ নহয়। সেইকাৰণে সম্পদ ভূগোলৰ আৰ্থিক বা অৰ্থনৈতিক ভূগোলৰ এটি অতি গুৰুত্বপূৰ্ণ শাখা বুলি গণ্য কৰা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। মানুহৰ জাতিৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে, সম্পদে মানুহৰ 1 নম্বৰ বৈশিষ্ট্য, সম্পদে মানুহৰ চাহিদা পূৰণ কৰে, জীৱনৰ মানদণ্ড উন্নত কৰে। 2 নম্বৰ বৈশিষ্ট্যটো হৈছে সম্পদৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকে। 3 নম্বৰ বৈশিষ্ট্যটো হৈছে সম্পদে মানৱ জাতিৰ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন কৰে। আকৌ 4 নম্বৰ বৈশিষ্ট্যটো হৈছে সম্পদ পৰিৱৰ্তনশীল। 5 নম্বৰ বৈশিষ্ট্যটো হৈছে সম্পদ মানুহে সৃষ্টি কৰিব পাৰে, তেনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলে। যিবিলাক সম্পদ মানুহে সৃষ্টি কৰিব পাৰে সেইবোৰক মানৱ সৃষ্ট সম্পদ বোলে। এইবিলাক MCQ আকাৰতো আহিব পাৰে। এইটো লেচনৰ লং কুৱেশ্যন হিচাপত আটাইতকৈ বেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এইটো। গতিকে তোমালোকে চোৱা, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। সম্পদ পৰিৱৰ্তনশীল। মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত
কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল অলাগতিয়াল হৈ আছিল। ডাঙৰ নদী সাগৰ ব্যৱহাৰ যেনে নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ সুবিধা লাভ কৰিছে। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ সুপ্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য কৰা হয়। পিছৰ প্ৰশ্নটো সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ লিখা। এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই হৈছে সম্পদ। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। সম্পদৰ জৰিয়তে মানুহৰ মৌলিক প্ৰয়োজনসমূহকে ধৰি অন্য বহুতো চাহিদা পূৰণ কৰা হৈছে আৰু লগতে ই জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ সহায়ক হিচাপেও পৰিগণিত হৈছে। সেইবাবে সম্পদ আমাৰ বাবে অতি প্ৰয়োজনীয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্ক। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। চোৱা, সম্পদ আৰু মানুহৰ মাজত বহু সম্পৰ্ক আছে। মানুহ সম্পদক গঢ় দিয়ে। সম্পদ আৰু ইয়াৰ ব্যৱহাৰে মানৱ কল্যাণৰ লগত জড়িত হৈ আছে। মানুহ হ'ল সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা। বঢ়িয়া, ধুনীয়া কুৱেশ্যন। মানুহৰ প্ৰয়োজনীয় বেছিভাগ সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। মানুহৰ সম্পৰ্ক সম্পদৰ লগত ইমানেই দৃঢ় হৈ পৰিছে যে সম্পদ অবিহনে মানুহৰ জীৱন বৃথা আৰু অচল হৈ পৰিব। খাদ্য খানাৰ উপৰিও মানৱ সমাজৰ উন্নয়ন স্থবিৰ হৈ পৰিব সম্পদ অবিহনে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। প্ৰাকৃতিকভাৱে সম্পদবোৰৰ উপৰিও মানুহে নিজে সম্পদৰ সৃষ্টি কৰিছে, যিবোৰ আমি মানৱসৃষ্ট সম্পদ বুলি কওঁ, যেনে ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ, কাৰখানা, স্কুল, কলেজ, যান-বাহন ইত্যাদি। তাৰে পিছৰ প্ৰশ্নটো চোৱা। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্কটো চমুকৈ লিখা। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। আজিকালি সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ এটা মুদ্ৰা দুটা পিঠি বুলি ক'লেও আমাৰ ভুল নহ'ব। চোৱা, বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে প্ৰকৃতিত উপলব্ধ বস্তু বা সামগ্ৰীসমূহক সম্পদলৈ ৰূপান্তৰিত কৰে আৰু যাৰ ফলত সেইবোৰৰ দ্বাৰা মানুহৰ উপকাৰ সাধন হয়। আকৌ মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে প্ৰকৃতিৰ সম্পদসমূহক ন ৰূপ প্ৰদান কৰি আহিছে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, চাবোন, মম, ৰবৰ, গছ-গছনিৰ পৰা খাদ্য, ঔষধ, কাঠ, গৃহ আদি সামগ্ৰী আহৰণ কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ লগতে মানুহৰ জ্ঞান, কৌশল আৰু দক্ষতাও অন্যতম দৰকাৰী উপাদান। তাৰে পিছত লিখিবা। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে মানুহে ভৱিষ্যতে সম্পদৰ ক্ষেত্ৰত আহিব পৰা কালৰ বিষয়ে আগতীয়া তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত সম্পদ সংৰক্ষণৰ দৰে পদ্ধতিসমূহে আজিৰ দিনত গুৰুত্ব লাভ কৰিছে। বিজ্ঞান প্ৰযুক্তিয়েও সম্পদক সংৰক্ষণ কৰাৰ ব্যৱস্থা লৈছে। তাৰে পিছৰ প্ৰশ্নটো চাবা। 11 নম্বৰটো উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভগাব পাৰি। এটা হৈছে প্ৰাকৃতিক সম্পদ, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি। আকৌ মানৱসৃষ্ট সম্পদ এটা, যেনে ৰাস্তা-ঘাট, অট্টালিকা, দলং ইত্যাদি। আকৌ মানৱ সম্পদ, যেনে কৰ্মৰত যিকোনো ব্যক্তি আদি। আকৌ গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি। এটা হৈছে জীৱীয় সম্পদ, যেনে উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। আনহাতে অজীৱীয় সম্পদ, যেনে এইটো হৈছে 2 নম্বৰ। অজীৱীয় সম্পদ মাটি, শিল, ভূমি, নদ-নদী, পানী, খনিজ পদাৰ্থ, কয়লা আদি।
তাৰে পিছত স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদসমূহক দুটা ভাগত ভাগাব পাৰি। এটা হৈছে নৱীকৰণযোগ্য সম্পদ, আনটো হৈছে অনৱীকৰণযোগ্য সম্পদ। গতিকে নৱীকৰণযোগ্য সম্পদটো চোৱা, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, মানুহ, শস্য আৰু নৱীকৰণযোগ্য আদি নৱীকৰণযোগ্য সম্পদ। আকৌ যেনে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ, উদাহৰণ তাম, সোণ, লো, চূণ, শিল আদি, প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। মালিকী স্বত্বৰ ভিত্তিত সম্পদসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। গতিকে ব্যক্তিগত সম্পদৰ উদাহৰণ চোৱা, ঘৰ দুৱাৰ, বিভিন্ন আচবাব পত্ৰ। আকৌ জাতীয় সম্পদৰ উদাহৰণ যেনে ৰেলগাড়ী, সংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন ইত্যাদি। আকৌ আন্তৰ্জাতিক সম্পদ যেনে ৰাষ্ট্ৰসংঘ ভৱন, সাগৰীয় পথ আদি। চোৱা, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসমূহ চমুকৈ লিখা। চোৱা, যিবোৰ সম্পদ প্ৰকৃতিত প্ৰাকৃতিকভাৱে সৃষ্টি হয়, অৰ্থাৎ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ গছনি, জীৱ জন্তু, খনিজ পদাৰ্থ, পৰ্বত পাহাৰ, নদ নদী আদি। আকৌ এইকেইটা প্ৰশ্ন চোৱা, তাৰে পিছত লিখিবা, প্ৰাকৃতিক সম্পদসমূহৰ গোটা, জুলীয়া, গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বেছি সংখ্যকেই কল কাৰখানা, উদ্যোগ আদিত কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰিও কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি সংশোধন কৰি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মানৱ সৃষ্ট সম্পদ কাক বোলে? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। চোৱা, এইটো গমেই পোৱা যায় যে মানুহৰ দ্বাৰা সৃষ্টি হোৱা সম্পদসমূহক মানৱ সৃষ্ট সম্পদ। ইয়াতো সেনেকৈ লিখা আছে, মানুহে নিজৰ জ্ঞান, প্ৰযুক্তি আৰু বৈজ্ঞানিক চিন্তাৰে শ্ৰমৰ জৰিয়তে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে। উদাহৰণস্বৰূপে, মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে প্ৰয়োজনীয় অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। যেনে ৰাস্তা ঘাট, অট্টালিকা, দলং, উদ্যোগ কাৰখানা, স্কুল কলেজ, যান বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টিৰো বাট মুকলি হৈছে। যেনে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মোম আৰু গছ গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি। এইবোৰ মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্ৰীবোৰক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন। পাৰ্থক্য আহিলে এনেকৈ তোমালোকে ভাগ ভাগ কৰি লিখিবা, তেতিয়া শিক্ষকে নম্বৰ দিয়াত সুবিধা পাই। চোৱা, নৱীকৰণযোগ্য সম্পদ এনেকৈ ভাগ কৰি ল'বা, আকৌ অনৱীকৰণযোগ্য বুলি এনেকৈ ভাগ কৰি ল'বা। চোৱা, 1 নম্বৰটোত চোৱা, যিবোৰ সম্পদ প্ৰয়োজনৰ মতে মানুহে ব্যৱহাৰ কৰাৰ পাছতো তাক পুনৰ ব্যৱহাৰৰ বাবে পুনৰ উৎপাদন বা তাৰ পৰা একেধৰণৰ সম্পদ লাভ কৰিব পাৰি, তাকে এনে সম্পদক কি বোলে? নৱীকৰণযোগ্য সম্পদ বুলি। তাৰপিছত অনৱীকৰণযোগ্য সম্পদটো চোৱা, যিবোৰ সম্পদ এবাৰ ব্যৱহাৰৰ পাছত ই নিশেষ হৈ যায় বা তাক পুনৰ ব্যৱহাৰ কৰাৰ বাবে পোৱা নাযায়, এনেবোৰ সম্পদক কি বোলে? অনৱীকৰণযোগ্য সম্পদ বোলে। যেনে নৱীকৰণযোগ্য সম্পদ যেনে বায়ু, পানী, সূৰ্যৰ পোহৰ, ৰশ্মি, গছ গছনি, শস্য, প্ৰাণীজাতীয় পশু পক্ষী আদি। আকৌ অনৱীকৰণযোগ্য সম্পদ যেনে ডিজেল, পেট্ৰল, কয়লা, ধাতুজাতীয় সম্পদ, গেছ আদি। চোৱা, নৱীকৰণযোগ্য সম্পদসমূহক চৰকাৰবোৰে সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা কৰি কিছু পৰিমাণে হ'লেও ইয়াৰ খৰচ কিছু কমাই ৰাহি কৰাৰ চেষ্টা কৰিছে বা অপব্যয় কমাব লাগে। 15 নম্বৰ প্ৰশ্নটো চোৱা,
সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, ইয়াৰ প্ৰয়োজনীয়তা কি? সম্পদ সংৰক্ষণে সাধাৰণতে কোনো প্ৰকাৰৰ নিৰাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আধুনিক যুগত অতিকৈ প্ৰয়োজনীয়। ইয়াৰ কাৰণ হ'ল প্ৰকৃতিৰ অনৱীকৰণযোগ্য সামগ্ৰীৰ ব্যৱহাৰ, বিশেষকৈ খনিজ পদাৰ্থৰ ব্যৱহাৰ। পৃথিৱীৰ দৈনিক বৰ্ধিত জনসংখ্যাই উন্নয়নৰ বিশেষকৈ খনিজ পদাৰ্থৰ ব্যৱহাৰ পৃথিৱীৰ দৈনিক বৰ্ধিত জনসংখ্যাই উন্নয়নৰ খাতিৰতে অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰিবলৈ ধৰিছে। গতিকে এনেবোৰ নিঃশেষ হৈ যাব ধৰা সম্পদ ক্ৰমান্বয়ে কমি গৈছে। এটা সময়ত হয়তো ই পৃথিৱীত নাইকিয়া হৈ পৰাৰ সম্ভাৱনা থাকে। গতিকে সম্পদ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় কথা। মানৱ জাতিৰ ভৱিষ্যত মংগলৰ কাৰণে এই মানৱ সৃষ্ট সম্পদসমূহ সংৰক্ষণ কৰাটো অতিকৈ দৰকাৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা। সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। সম্পদ সংৰক্ষণ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল। সম্পদ সংৰক্ষণ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল। বিকল্প সম্পদৰ সন্ধান। কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ, প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ আদি একোটা বিকল্প সম্পদ। অনৱীকৰণযোগ্য সম্পদ যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰৰ সৃষ্টি কৰিব লাগে। তাৰপিছত গ নম্বৰটো চোৱা। অভিযোজন বা নৱপ্ৰচলন। অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণৰ প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰে পিছত চোৱা ঘ নম্বৰটো। বৰ্ধিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰিও সেইবোৰ পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। উদাহৰণস্বৰূপে গছ কাটিলে কাঠৰ সামগ্ৰী তৈয়াৰ কৰোঁতে সমান্তৰালভাৱে পেলনীয়া কাঠৰে প্ৰস্তুত কৰিব পৰা আন লঘু বা কুটীৰ উদ্যোগত ব্যৱস্থা কৰিলে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস হ'ব। কাগজ কলত কাগজ বা বাঁহৰ যি বৰ্জিত দ্ৰব্য উৎপন্ন হয় সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্ৰীলৈ পৰিৱৰ্তন কৰা। আকৌ ঙ নম্বৰটো হৈছে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন। সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে। প্ৰথম ৬ নম্বৰটো হৈছে সম্পদ সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ। সম্পদৰ সংৰক্ষণ কাৰ্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইন ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ণ হ'ব লাগে। সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰপিছত চোৱা পৰীক্ষাত জ নম্বৰটো সম্পদসমূহ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। সম্পদ এটা বৰ্তমান ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদ্ঘাটনতো দ্ৰুততা আনিব পাৰি। তাৰপিছত চোৱা সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।
সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্ৰাকৃতিক সম্পদ নিশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছিল। তাৰপিছত লিখা এনে কাৰ্য সম্পাদনাৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছিল। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ চমুকৈ IUCN বিশেষভাৱে উল্লেখযোগ্য। 1948 চনতে UNESCO অৰ্থাৎ ৰাষ্ট্ৰীয় সংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ ব্ৰিটিছ জীৱবিজ্ঞানী প্ৰচেষ্টাত ফ্ৰান্সৰ IUCN প্ৰতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বতে WWF ফৰ নেচাৰ, ৱৰ্ল্ড ৱাইড ফাউণ্ড ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছিল। এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্ৰেণী তথা সামগ্ৰিকভাৱে প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু সংগঠনে কাম কৰি আছে। ভাৰতবৰ্ষৰ এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰালয় গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্ৰণয়ন কৰে। এই মন্ত্ৰালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে 1886 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল। ইয়াৰ পৰা MCQ এটা হ'ব পাৰে যে 1986 চনত নাইবা ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছিল সেইটো লিখিবা 1886 চনত। তাৰপিছত আহা চমু টকালৈ। চমু টকাখিনি চোৱা। প্ৰথমতে হ'ল সম্পদ, ইম্পৰ্টেণ্ট। চোৱা, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। আমি সম্পদৰ বিষয়ে সকলোৱে জানো, তথাপিও মই লিখি দিছোঁ। চোৱা, পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেইবাবে এইবোৰক সম্পদ বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ চমু টকাটো হৈছে মানৱ সম্পদ। চোৱা, প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এইবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। তাৰে পিছৰ চমু টকাটো চোৱা, সম্পত্তি। যিবোৰ সামগ্ৰীৰ বিনিময়ৰ মূল্য থাকে বা মূল্যৰ বিনিময়ত হস্তান্তৰ কৰিব পৰা যায় তাকে সম্পত্তি বোলে। মুঠতে অৰ্থনীতি সূত্ৰমতে বিনিময় মূল্য থকা সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। যেনে ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে। সেয়েহে এইবোৰ সম্পত্তি। সকলো সম্পত্তিয়েই সম্পদ। এইষাৰ কথা মনত ৰাখিবা যে সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলোবোৰ সম্পত্তি নহয়। তাৰে পিছৰ চমু টকাটো চোৱা, নৱীকৰণযোগ্য সম্পদ। পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিশেষ হৈ নাযায় আৰু আন কিছুমান ক্ৰমান্বয়ে নিশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনৰীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য সম্পদ বা পুনৰীকৃত সম্পদ বুলি। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। তাৰে পিছৰ চমু টকাটো হৈছে ব্যক্তিগত সম্পদ। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ, বেয়া গুণ,
যেনে ভাল চৰিত্ৰ, শিক্ষা, দক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়। তাৰে পিছৰটো চোৱা জাতীয় সম্পদ। এখন দেশত তত্ত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা ঘাট, ভূমি, নদ নদী, দলং, অৰণ্য থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়। উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ। তাৰে পিছত চোৱা জীৱীয় সম্পদ। জীৱীয় সম্পদ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে। উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। সম্পদ সংৰক্ষণ কোনো ধৰণৰ বিনাশ বা অপব্যয় নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৰে বহু সময় ধৰি উপকৃত হওঁ। উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা পোৱা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। তাৰে পিছৰ চমু টকাটো চোৱা সম্পদৰ পুনৰাৱৰ্তন। তোমালোকৰ পৰীক্ষাত এটা চমু টকা আহিব পাৰে। সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱৰ্তন বোলে। উদাহৰণস্বৰূপে পুৰণি পলিথিন, বেগ, প্লাষ্টিক, বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয়। তাৰে পিছত পাৰ্থক্য লিখা। সম্পদ আৰু সম্পত্তি মষ্ট ইম্পৰ্টেণ্ট। পাৰ্থক্য কেইটাৰ পৰা এটা পাৰ্থক্য আহিব। অৰ্থনৈতিক ভূগোল আৰু মানৱ সম্পদ ভূগোল। তোমালোকে এটা কাম কৰিবা, যিহেতু গোটেইকেইটা ডেফিনেশ্যন মই দি দিছোঁ, ডেফিনেশ্যনবিলাক পাৰ্থক্যত লিখি দিলেই হৈ যাব। তাৰপিছত সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী, জীৱীয় আৰু অজীৱীয় সম্পদ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ, আৰু সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন। 1 নম্বৰ পাৰ্থক্যটো চোৱা সম্পদ আৰু সম্পত্তি। তোমালোকৰ পাৰ্থক্য আহিলে এনেকৈ ভাগ ভাগ কৰি লিখিবা, দুটা বক্স বনাই এনেকৈ লিখিলে নম্বৰ কাটা নাযায়। চোৱা 1 নম্বৰত চোৱা মানুহৰ জীৱন ধাৰণৰ বাবে সকলোবোৰ প্ৰয়োজনীয় বস্তুকে সম্পদ বোলে। আকৌ যিবোৰ বস্তুৰ বিনিময় থাকে সেইবোৰক সম্পত্তি বোলে। সম্পদৰ উদাহৰণ যেনে বায়ু, পানী, মাটি, নদ নদী, পাহাৰ পৰ্বত আদি। আকৌ সম্পত্তিৰ উদাহৰণ হৈছে মাটি, বাৰী, ঘৰ দুৱাৰ, গাড়ী ইত্যাদি। অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল। অৰ্থনৈতিক ভূগোলৰ পাৰ্থক্য চোৱা ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে কি বোলে? অৰ্থনৈতিক ভূগোল বোলে। আকৌ সম্পদ ভূগোল। সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ এটি বিশেষ শাখা। অৰ্থনৈতিক ভূগোলৰ প্ৰায় সকলোবোৰ শাখাৰ লগতে ভূগোল ওতপ্ৰোতভাৱে জড়িত, কাৰণ সম্পদক বাদ দি কোনো এখন দেশ আৰ্থিক উন্নয়ন আশা কৰিব নোৱাৰে। তাৰে পিছৰ গ নম্বৰ পাৰ্থক্যটো চোৱা সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী। সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী। সম্পদৰ পাৰ্থক্যটো চোৱা সম্পদ হ'ল মানুহৰ জীৱনৰ ধাৰণৰ অতি প্ৰয়োজনীয় বস্তু। আকৌ যিবোৰ সামগ্ৰী মানৱ জীৱনত কোনো কামত আৱশ্যক হোৱা নাছিল নাইবা তেনে সামগ্ৰীৰ বিষয়ে মানুহৰ কোনো জ্ঞান নাছিল, তেনেবোৰ সামগ্ৰীক নিষ্ক্ৰিয় সামগ্ৰী বোলে। যেনে তাৰপিছত চোৱা সম্পদৰ উদাহৰণ হৈছে অনিষ্ক্ৰিয় সামগ্ৰী বোলে। উদাহৰণস্বৰূপে কয়লা, লো, আকৰ, পেট্ৰল। সম্পদ হ'ল মানুহৰ জীৱনৰ ধাৰণৰ অতি প্ৰয়োজনীয় বস্তু। আটাইবোৰ বস্তুৱেই হৈছে সম্পদ। ঘৰ দুৱাৰ, মাটি বাৰী চব সম্পদ। আৰু উদাহৰণস্বৰূপে কয়লা, পেট্ৰল ইত্যাদি। নিষ্ক্ৰিয় সম্পদ। শুদ্ধ উত্তৰটো বাছি উলিওৱা।
চোৱা শুদ্ধটো বাছি উলিয়াই এটা হৈছে MCQ তলৰ কোনটো মানৱ সৃষ্ট সম্পদ গতিকে অপশ্যনত দিয়া আছে নদ নদী খনিজ তেল জলসিঞ্চন আৰু অৰণ্য জলসিঞ্চন নলা গতিকে 3 নম্বৰটো আমাৰ শুদ্ধ তলৰ কোনটো অজীৱীয় সম্পদ ইয়াতে দিয়া আছে বায়ু গছ গছনি জীৱ জন্তু আৰু ভেঁকুৰ ইয়াৰে অপশ্যন এ নম্বৰটো শুদ্ধ ইয়াৰে অপশ্যনটো হ'ব এই বায়ু তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ইয়াত অপশ্যনকেইটাত দিয়া আছে চোৱা বায়ু মাটি শস্য আৰু কয়লা ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন 4 কয়লা তাৰে পিছৰটো তলৰ কোনটো লুপ্তপ্ৰায় প্ৰাণী এক নম্বৰ দিয়া আছে এশিঙীয়া গড় নল গাহৰি জিৰাফ আৰু মিথুন ইয়াৰ হ'ব আনচাৰ অপশ্যনটো হ'ব বি 2 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব নল গাহৰি তাৰে পিছত চোৱা IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত এইটো হ'ব UNESCO গতিকে আজিৰ প্ৰশ্ন ইমানলৈ গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই প্ৰশ্ন আমাৰ বহীত লিখি ল'বা আৰু আগৰ ভিডিঅ'টো যদি চোৱা নাই আগৰ ভিডিঅ'বোৰ চাই ল'বা তোমালোকৰ হিষ্টৰীৰ যিটো 5টা অধ্যায় আছে 5টা অধ্যায়ৰ প্ৰশ্ন আৰু লগতে MCQবোৰ মই দি দিছোঁ আৰু ভূগোলৰ প্ৰথম অধ্যায়টো আজি শেষ কৰি দিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ ফৰ ৱাটছ